গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য সন্মানীয় অধ্যাপক ডক্টৰ দীপক কুমাৰ শৰ্মাচাৰ্যদেৱৰ শুভাচিত সঞ্চয়ন নামৰ এখন অতি প্ৰসিদ্ধ গ্ৰন্থ আজি উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য সন্মানীয় অধ্যাপক ননীগোপাল মহন্তচাৰ্যদেৱে। জানিব পোৱা মতে শুভাচিত বিষয়ক অসমীয়া ভাষালৈ অনুবাদ কৰা সংস্কৃত ভাষাৰ এইখন প্ৰথমখন গ্ৰন্থ, যিখন গ্ৰন্থত ভাৰতীয় জ্ঞান পৰম্পৰাৰ আটাইবোৰ দিশ যেনে বেদ, বেদাংগ, বেদান্ত, বিজ্ঞান, শিক্ষা, উপনিষদ আদি সকলো দিশৰ পৰা সমল সংগ্ৰহ কৰি শুভাচিত সংগ্ৰহ কৰি ইয়াতে অসমীয়া ভাষাত অনুবাদ কৰা হৈছে। মোৰ দৃষ্টিভংগীত বৰ্তমান অসমৰ সমাজ ব্যৱস্থাৰ বাবে অতি প্ৰাসংগিক আৰু প্ৰয়োগী গ্ৰন্থ এইখন, কিয়নো বৰ্তমান অসমৰ সমাজ ব্যৱস্থাত দেখা দিয়া যি নৈতিক আৰু সংস্কাৰৰ অৱনতি, সেই অৱনতিসমূহ হ্ৰাস কৰাৰ ক্ষেত্ৰত এই গ্ৰন্থখনে অতি প্ৰায়োগিকভাৱে অৰিহণা যোগাব। কিয়নো সংস্কৃত ভাষাৰ মাজত নিহিত হৈ থকা বা শুভাচিতৰ মাজত নিহিত হৈ থকা যি সংস্কৃত পুতা বাস আৰু নৈতিকতাসমূহ এই গ্ৰন্থখনৰ মাধ্যমেৰে যি অসমীয়া অনুবাদ, এই অনুবাদৰ মাধ্যমেৰে আমাক সংস্কাৰসমূহ শিকোৱাত অতি প্ৰায়োগিকভাৱে সহায় কৰিব। আৰু এই শুভাচিতৰ প্ৰয়োজনীয়তা সম্পৰ্কে গ্ৰন্থখন উন্মোচনৰ শেষত অধ্যাপক ননীগোপাল মহন্ত ছাৰৰ লগতে কামেশ্বৰ শুক্লা ছাৰে সুন্দৰকৈ ব্যাখ্যা কৰিছে। আজি এই গুৰুগম্ভীৰ অনুষ্ঠানত উপস্থিত থকা শুভাচিত সঞ্চয়ন গ্ৰন্থখনৰ প্ৰণেতা প্ৰফেচৰ শ্ৰীযুত দীপক কুমাৰ শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সংস্কৃত বিভাগৰ মাননীয় অধ্যাপক মহোদয়, গুৱাহাটী ইউনিভাৰ্চিটি ইনষ্টিটিউট অফ নৰ্থ ইষ্ট ইণ্ডিয়া ষ্টাডিজৰ জাৰ্নেলৰ এডিটৰ তথা এই কেন্দ্ৰটোৰ বা পুৰাণ আদি আমাৰ যিখিনি প্ৰস্থানত্ৰয়ী যিখিনি দৰ্শনৰ আধাৰ আৰু এই আধাৰিত কিছুমান সমাজক লৈ, ব্যক্তিক লৈ, দৰ্শনক লৈ, শিক্ষাক লৈ, সমাজক লৈ, সম্পৰ্কক লৈ বিভিন্ন কথা আমাৰ বেদ উপনিষদে কৈ গৈছে। আৰু তাৰে কিছুমান তেখেতে লেচেৰি বুটলি আনি কিছুমান অতি সুন্দৰ আমাৰ সম্পৰ্ক সুৰক্ষিত কৰিব পৰা কিছুমান কথা তেখেতে ইয়াত সন্নিৱিষ্ট কৰিছে। উদাহৰণ হিচাপে তেখেতে এটা শ্লোক ইয়াত বিশ্লেষণ কৰিছে, সহনা ভৱতু সহনা ভুনাক্তু সহবীৰ্যং কৰৱাৱহৈ তেজস্বী নাৱতী তমস্তু মা বিদ্বিষাৱহৈ ওম শান্তিঃ শান্তিঃ শান্তিঃ। এই তৈত্ৰীয় উপনিষদৰ তেখেতে এটা শ্লোক বিশ্লেষণ কৰিছে। তাত কোৱা হৈছে পৰম ব্ৰহ্মই আমাক গুৰু শিষ্যক একেলগে ৰক্ষা কৰক, সকলোকে কুশলে ৰাখক, আমাক একেলগে বিদ্যাৰ ফল ভোগ কৰাওক, আমি দুয়ো একেলগে আমাৰ সামৰ্থ্য বা শক্তি বিদ্যা লাভৰ কামত প্ৰয়োগ কৰক, আমাৰ আৰ্জিত বিদ্যা শক্তিশালী আৰু ফলপ্ৰসূ হওক, আমি যেন পৰস্পৰে পৰস্পৰক বিদ্বেষ নকৰোঁ। কি এক সুন্দৰ শ্লোকৰ ব্যাখ্যা। আকৌ কৈছে গ্ৰন্থখনৰ আগৰ কথাটো মই লিখিছোঁ অকণমান আপোনালোকে জানে যে মই 2011 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আঁতৰি আছিলোঁ। নলবাৰীৰ এখন নতুনকৈ স্থাপন হোৱা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী কৰ্মচাৰী আছিলোঁ। তেতিয়া মই দেখিছিলোঁ যে তাৰ ভৱিষ্যত কি হয় নিজে কৰ্মচাৰী জনা নাই, মই নিজৰ ভৱিষ্যতৰ নাজানো, বিশ্ববিদ্যালয়ৰ ভৱিষ্যত তেনেকুৱা এটা চলি আছিলোঁ। কিন্তু নলবাৰী কলেজত এটা সৰু ঘৰত মই বিশ্ববিদ্যালয় এটা আৰম্ভ কৰিছোঁ। কিন্তু মই ভাবিলোঁ ইউনিভাৰ্চিটিখন যিয়ে নহওক লাগিলে, যেতিয়াই নহওক যিয়েই নহওক, কিবা যিহেতু সংস্কৃত বুলি কৈছে, মই যিহেতু সংস্কৃতৰে এজন ছাত্ৰ, এই বিশ্ববিদ্যালয় বুলি ইয়ালৈ জীয়াই আহিব, তেওঁৰ লগত কিছুমান অসমৰ সংস্কৃতক আস্বাদন দিব পৰা যায় ৰাগ খানা, এনেকুৱা এটা মনৰ পৰা আহিল। আৰু এইটোতো আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ সংস্কৃত পঢ়া মানুহৰ অতিভাৱে এভাৰেজ 50টা শ্লোক জানে। কোনোদিন সংস্কৃত পঢ়া নপঢ়া মানুহক এভাৰেজ 50টা শ্লোক জানে, কিন্তু গভৰ্ণমেণ্ট হৈ থাকে অন্যৰ এক্টিভ হৈ থাকে। যিয়েই নহওক, মই এনেই ভাবিলোঁ একোটা শ্লোক, এনেকুৱা একোটা শ্লোক এখন বৰ্ডত লিখি দিওঁ, লিখি দিয়ে আৰু অসমীয়া অনুবাদ দিয়া। মই দেখি তথাপিও বহুতৰ মনোযোগ আকৰ্ষণ কৰিছে, কিছুমানৰ কৰিছে, সকলোৱে কৰা নাই বাৰু, সেইটোও মই ফিডবেক পাইছোঁ। আৰু তাৰপিছত যেতিয়া বিশ্ববিদ্যালয় নতুন ঠাইলৈ গ'ল, পাৰ্মানেণ্ট স্থানলৈ গ'ল, তেতিয়াও মানে এই কথাটো চলি থাকে।
ইতিমধ্যে মই যিখন বহী মানে এখন LIC ডায়েৰী এখন দিছিলোঁ তাতে লিখিছিলোঁ আৰু এই সৃষ্টিৰ সময়ত মই এই বহীখন আমাৰ ৰেজিষ্টাৰগৰাকী হেৰাই গ'ল সেইখন নাইকিয়া হ'ল আকৌ তাতে হ'লেও আকৌ নতুনকৈ আৰম্ভ কৰিলোঁ আটাইতকৈ লিখা আটাইতকৈ মানে সমুদ্ৰ সাগৰ সদৃশ যিখন কিতাপ আছে সেইখন হৈছে সুভাষিত ৰত্ন ভাণ্ডাগাৰ। তাৰ লগতে সংস্কৃত চুক্তি ৰত্নাকৰ, চুক্তি সমুচ্চয়, চুক্তি সংগ্ৰহ তেনেকুৱা বহুত ধৰণৰ কিতাপ ইতিমধ্যে প্ৰকাশ কৰা হৈছে, কিন্তু অসমীয়া ভাঙনিৰ সৈতে ব্যাখ্যা সৈতে তেনেকুৱা কিতাপ এখন আজি আমাৰ মাজত নাছিল। সেই অভাৱটো প্ৰফেচৰ দীপক কুমাৰ শৰ্মা ছাৰে আজি আমাক অভাৱটো পূৰণ কৰিছে। গতিকে তেখেতৰ প্ৰতি মই অশেষ শ্ৰদ্ধা আৰু মোৰ অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে আপোনালোকে জানে এই পৃথিৱীত তিনিটা ৰত্ন, প্ৰত্যেকতে তিনিটা ৰত্ন থকা বুলি কোৱা হয়। প্ৰথমটো হ'ল প্ৰথমটো হ'ল জল, পানী, দ্বিতীয়টো হ'ল অন্ন আৰু তৃতীয়টো হৈছে ছাৰ সুভাষিত। কোৱা আছে পৃথিৱ্যাম ত্ৰীণি ৰত্নানি অন্নম জলম অন্নম আপঃ সুভাষিত। পৃথিৱ্যাম ত্ৰীণি ৰত্নানি অন্নম আপঃ সুভাষিত। আৰু এটা জেগাত এই জেগাত কোৱা আছে সংসাৰ বিষবৃক্ষস্য দ্বে ফলে হি অমৃতোপমে সুভাষিত ৰসাস্বাদঃ সজ্জনঃ সংগময়িষঃ। এই সংসাৰত বৃক্ষৰ এটা গছ সদৃশ বুলি কোৱা হৈছে। বৃক্ষৰ গছ সদৃশ যেন এই সংসাৰ, যদ্যপি তথাপি এই সংসাৰত দুটা ফল আছে, যিটো ফলৰ তুলনা অমৃতৰ লগত কৰা হৈছে। তাৰে ভিতৰত এটা ফল হৈছে সুভাষিত সংগ্ৰহ আৰু দ্বিতীয়টো ফল হৈছে সজ্জন লোকৰ, সজ্জন মানুহৰ সমাগম। গতিকে আজি এনেকুৱা এটা মুহূৰ্ত য'ত সুভাষিত সঞ্চয়ভূমি গ্ৰন্থখন উন্মোচন কৰা হৈছে আৰু লগতে সজ্জন সমুদায়ৰ এটা সান্নিধ্য লাভ কৰা হৈছে। গতিকে সঁচাকৈ আমাৰ কাৰণে এইটো এটা বৰ সৌভাগ্য আৰু গুৰুত্বপূৰ্ণ। সিদিনা এটা প্ৰসংগত আমাৰ উপাচাৰ্য মহোদয়ৰ